নমস্কাৰ মোৰ প্ৰিয় গাহৰি পালক বন্ধু বান্ধৱীসকল মই সোণল ব্লক ত্ৰিপুলানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি গাহৰি পোৱালি জগোৱা গাহৰি কেনেকুৱা গাহৰি চিলেক্ট কৰা প্ৰয়োজন, কেনেকুৱা গাহৰি কিনাৰ প্ৰয়োজন তাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। ভাবিছিলোঁ ঘৰতে এই ভিডিঅ'টো বনাওঁ, কিন্তু টাইমো এতিয়া 3টা বাজি গ'ল। গতিকে সেই গাহৰিজনী দেখিছে আপোনালোকে, এই গাহৰিজনী মই পথাৰতে আলি ৰাখিছোঁ। তো গাহৰিজনীক লৈ যাওঁ আৰু ভিডিঅ'টো মই এই নেচাৰেল জেগাতে ভিডিঅ'টো বনাম সেই বুলি ভাবি মই ইয়ালৈ গুচি আহিলোঁ। তো ইয়াতে আজি বোলো আপোনালোকক এই কেনেকুৱা গাহৰি পোৱালি জগাবলৈ হ'লে কেনেকুৱা গাহৰি চিলেক্ট কৰাৰ প্ৰয়োজন, তো সেই সম্পৰ্কে বোলো অলপ ভিডিঅ' এটাও বনাওঁ। সেইকাৰণে ভাবিলোঁ ইয়াতে গুচি আহোঁ, ইয়াতে ভিডিঅ'টো বনাওঁ। তো আপোনালোকে মেইন এতিয়া টপিকলৈ আহোঁ। আপোনালোকে গাহৰি পোৱালি জগাব বিচাৰে নেকি? যদি বিচাৰে, যিসকল লোকে গাহৰি পোৱালি জগাব বিচাৰে সেইসকল ব্যক্তিক কৈছোঁ, যিসকল লোকে গাহৰি পোৱালি জগাব বিচাৰিছে, তো তেখেতলোকে এটা কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। গাহৰিজনী এনেই কিনি আনিলে নহ'ব, কিন্তু পোৱালি জগাবলৈ হ'লে তো গাহৰিজনী এনেকুৱা হ'ব লাগিব। গাহৰিজনী ফাৰ্ষ্ট চকু কাণ দিব লাগিব পালকজনে নিপুলকেইটা আছে, নিপুলৰ ওপৰত ভিত্তি কৰিব। তো নিপুলকেইটা প্ৰথম চিলেক্ট কৰিব লাগে। গাহৰি কিছু গাহৰি নিপুল 12টা থাকে, কিছু 14টা থাকে, কিছু গাহৰি 16টা থাকে, এনেকুৱা মানে। তো আপোনালোকে গাহৰিজনী পোৱালি জগাম বুলি যদি ভাবিছে, গাহৰিজনী চিলেক্ট কৰাৰ আগত এটা কথা ভালকৈ লক্ষ্য কৰিব লাগে। গাহৰিজনী সৰহকৈ যিজনী গাহৰি নিপুল থাকে, তো সেই গাহৰিজনীকহে আপোনালোকে কিনি আনিব পোৱালি জগাবলৈ। ঘৰতে যিসকল ব্যক্তি ঘৰতে পুহি মেলি ডাঙৰ দীঘল কৰি লৈছে বাৰু, তেখেতলোকৰ কাৰণে প্ৰব্লেম নাই, তেখেতলোকেতো নিজে চাই ল'বও পাৰিব গাহৰিজনীৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা, দানা পানী খোৱাত ভাল নে বেয়া, খুচৰি পেলাই দিয়ে নে ভালকৈ খায়, আৰু ধৰা হেৰি মৰম চেনেহ কৰে নকৰে লগৰবিলাকক, তেখেতলোকক তো নিজে চিলেক্ট কৰি ল'ব পাৰিবই। আৰু যিসকল ব্যক্তি ঘৰত গাহৰি নাই, অলৰেডি ফাৰ্মৰ পৰা কিনি আনিবলৈ ইচ্ছা কৰে, তো তেনেহ'লে সেইসকল ব্যক্তিয়ে ফাৰ্মাৰজনক সুধিব লাগে যে কি গাহৰিজনীৰ চৰিত্ৰ পাতি কেনেকুৱা আৰু নিপুলকেইটা আপোনালোকে ভালকৈ চাই দিয়কচোন, আৰু নিজেও চাই চিতি আনিব লাগে। নিপুল যিমান সৰহকৈ থাকে সিমান ভাল। 16টামান থাকিলেতো ভাল, এনেকুৱা গাহৰি হ'ব লাগে। মোৰ এজনী গাহৰি 16টা আছে নিপুল। তাৰমানে এইকাৰণে ভাল যে নিপুল সৰহকৈ থাকিলে পোৱালি যদি সৰহকৈ জগে, তেনেহ'লে কোনোবা এটা পোৱালি গাখীৰ খাবলৈ পায়, কোনোবা এটা নেপায়, টনা আজোৰা কামুৰি লাগি যায়, মই খাওঁ, ইটোৱে কয় মোক লাগে মই খাওঁ। তো তেনেকৈ হ'লে কি হয়, যিটো পোৱালি খাবলৈ নাপায়, যিকেইটা পোৱালি খাবলৈ নাপায়, সেইকেইটা পোৱালি ক্ষীণ হৈ যায়, গ্ৰোথ নহয়। সেইকাৰণে সদায় নিপুল সৰহকৈ থকা গাহৰিজনী চিলেক্ট কৰি আনিব। আৰু দীঘল চাব হা, অলপ মানে দীঘল হ'লে ভাল। ইটো নিপুলৰ পৰা সিটো নিপুলৰ অকণমান ডিষ্টেঞ্চ থাকিব লাগে, আঁতৰ হ'ব লাগে। নহ'লে পোৱালিবোৰ শকত ডাঙৰ হৈ যোৱাৰ পিছত কি হয়, এটা নিপুলত গাখীৰ খাই থাকোঁতে আৰু ইটো নিপুল মানে ঢাক খাই থাকে, ইটোৱে আকৌ বিচাৰি পাবলৈ কষ্ট হয়, টনা আজোৰা কামুৰি লাগে। তো গতিকেলৈ গাহৰিজনী অকণমান দীঘল হ'লে ভাল, আৰু নিপুলটো সৰহকৈ থকা চিলেক্ট কৰি আনিব। এতিয়া ঠিক তেনেকৈ আৰু গাহৰিজনী ঘাই দিওঁতে এটা কথা লক্ষ্য কৰিব হা, গাহৰিজনী কিন্তু ঘাই দিওঁতে ভাল গ্ৰোথ হোৱা আৰু নেচাৰেল যিবোৰ খানা পেকেট দানা আপোনালোকে খুৱায়, তেনেহ'লেতো 5 মাহতে গাহৰিয়ে ঘাই বিচাৰে। কিন্তু 5 মাহত ঘাই বিচাৰিলে কিন্তু মানে ঘাই নিদিব, তো মানে ক্ৰছ নকৰাব হা, ছাৰ্ভিচ নিদিব। ছাৰ্ভিচ দিবলৈ হ'লে মানে এনেকুৱা হয়, গাহৰিজনী ৱেট মেক্সিমাম 80 কেজি 80 কেজি প্লাছ হ'ব লাগে। তেতিয়া কি হয়, পোৱালিও অলপ সৰহকৈ পোৱা যায়। তাৰ উপৰিও কি হয়, মাকজনীয়ে পোৱালি দিওঁতে কষ্ট নাপায়। তো গতিকেলৈ সেইকাৰণে 80 কেজি প্লাছ হ'লে ভাল, পোৱালিবোৰ গ্ৰোথো লয়, শকত হয়, আৰু মাকেও কষ্ট নাপায়। তো গতিকেলৈ আপোনালোকে মানে কি হয়, ক্ৰছ কৰাওঁতে তো আপোনাৰ ছাৰ্ভিচ দিওঁতে কি কৰিব লাগে, 80 কেজি প্লাছ মানে ওপৰত থাকিবলৈ দিব লাগে। তাৰপিছতে আপোনালোকে ছাৰ্ভিচ দিব। ছাৰ্ভিচ দিওঁতে কিন্তু এটা কথা লক্ষ্য কৰিব, গাহৰিজনী ছাৰ্ভিচ দিয়াৰ আগত সেই বড় গাহৰিটোক তোমাৰ লোকেল কুকুৰাৰ ডিম হ'লে বেছি ভাল। তো লোকেল কুকুৰাৰ ডিম যদি নাপায়, ব্ৰইলাৰ কুকুৰাৰ ডিম হ'লেও দুটামান কেঁচাকৈ আগতীয়াকৈ বড় গাহৰিটোক খুৱাই ল'ব, তেতিয়া খুবেই বেছি ভাল। জানে আৰু আপোনালোকে কেঁচাকৈ ডিম খালে কি হয়, বহুত বেছি এনাৰ্জি পাব। তো মাইকী গাহৰিজনীয়ে গতিকেলৈ বড়টোক কেঁচাকৈ ডিম
লোকেল ডিম পালে বেছিয়ে ভাল। যদি লোকেল ডিম নেপায় তেনেহ'লে ব্ৰইলাৰ ডিমকে হ'লেও 2টা ডিম আগতীয়াকৈ সেই বৰ গাহৰিটোক খুৱাই ল'ব। তাৰপিছতে ছাৰ্ভিচৰ কামত লগাই দিব। এই কথাটো কিন্তু একেবাৰে নেপাহৰিব আপোনালোকে। মই কিন্তু কথাটো মনত পৰোঁতে কৈ থ'লোঁ, পাহৰি গৈছিলোঁ, তথাপি আকৌ মনত পেলাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি মানে ছাৰ্ভিচ দিয়ে গাহৰিজনী, তেতিয়াহ'লে এই 2টামান ডিম লোকেল ডিম পাৰিলে বিচাৰি ল'ব। যদি নাপায় ব্ৰইলাৰ ডিমকে হ'লেও 2টা ডিম আগতীয়াকৈ সেই বৰ গাহৰিটোক মানে খুৱাই ল'ব হা। আৰু এটা কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ পাহৰি গৈছিলোঁ, কিন্তু ছাৰ্ভিচ দিয়া দিনাৰে পৰা 2দিনলৈকে আপোনালোকে মাক গাহৰিজনীক দানাটো কমাই দিব লাগে, আগতকৈ এগুণ কমাই দিব লাগে। যেনিবা আগতে প্ৰতিদিনাই ধৰি লোৱা 2 কেজি দানা খুৱাইছিলোঁ গাহৰিজনীক, তো ছাৰ্ভিচ দিয়া দিনাৰ পৰা 2দিন কিন্তু 2 কেজি দানা খোৱালে নহ'ব, 1 কেজিহে দানা খুৱাব লাগে 2দিনৰ কাৰণে হা। আগবেলা ধৰি লোৱা ৰাতিপুৱা আধা কেজি আৰু গধূলি আধা কেজি। অন্যদিনা 2 কেজি খুৱাইছিলোঁ, কিন্তু ছাৰ্ভিচ দিয়াৰ দিনাৰ পৰা 2দিন ধৰি দানাটো কমাই দিব লাগিব, হাফ পইণ্ট দিব লাগিব। 2 কেজি যদি খুৱাইছিলোঁ 1 কেজি খুৱাব লাগিব, আগবেলা আধা কেজি পিছবেলা আধা কেজি, তেতিয়া ভাল। কিন্তু 2দিনৰ পাছৰ পৰা আকৌ যেনেকৈ আগতে খুৱাই আছিলোঁ বা খুৱাই আছিলে আপোনালোকে, ঠিক তেনেকৈ আকৌ খুৱাব লাগে, তেতিয়া খুবেই ভাল, পোৱালিৰ কাৰণে ভাল। এইটো মই কোৱা কথা নহয়। যিসকল হেভি পালক আছে, গাহৰি ফাৰ্মাৰ আছে, তো তেখেতলোকৰ বাণী। আৰু লগতে ময়ো এই ক্ষেত্ৰত মই উপকৃত হৈছোঁ, আগবাঢ়ি গৈছোঁ, কামত মই ছাকচেছ হৈছোঁ। মই যিখিনি জানিছোঁ, যিখিনি মই হাতে লওঁতে প্ৰমাণ পাইছোঁ, কৰ্মত মই প্ৰমাণ পাইছোঁ, সেইখিনিহে আপোনালোকক শিকোৱাবলৈ আগবাঢ়ি আহিছোঁ। তো গতিকেলৈ সেইটো আপোনালোকে মনত ৰাখিব। ছাৰ্ভিচ দিয়া দিনাৰ পৰা কিন্তু 2দিনলৈকে দানাটো আধা হাফকৈ খুৱাব। আৰু ছাৰ্ভিচ দিয়াৰ পিছত আপোনালোকে এটা কথা লক্ষ্য কৰিব, যদি আপোনালোকে ঘৰৰ লোকেল দানা ইউজ কৰি আছে, খুৱাই আছে, ভুচি ভাত, তেনেহ'লে লগত মিনাৰেল মিক্সাৰটো মিক্স কৰি খুৱাই থাকিব। সেইটো খোৱালে ভাল। যদি পেকেট দানা উন্নত মানৰ দানা খুৱাইছে, পেকেট দানা খুৱাইছে, তেনেহ'লে বাৰু তাত মিনাৰেল মিক্সাৰ হাই প্ৰটিনটো মিক্স থাকেই, তেতিয়া মিনাৰেল মিক্সাৰ নোখোৱালেও হয়। কিন্তু ঘৰুৱা দানা যদি খুওৱা হৈছে গাহৰিজনীক, তেনেহ'লে মিনাৰেল মিক্সাৰটো ইউজ কৰিব আপোনালোকে। তেতিয়া কি হয়, পোৱালিবোৰ গ্ৰ'থ হয় আৰু মাক হেল্ডি হৈ থাকে, মাকে কষ্টও নাপায়। গাখীৰ ওলোৱাত লাষ্টত পোৱালি জগাৰ পিছত গাখীৰ ওলোৱাটো হেল্প হয়। আৰু গাভিনী অৱস্থাত পৰাপক্ষতটো গাভিনী গাহৰি খোৱা দানাটো পায়, তো দানাটো খুৱাব লাগে। যেইটকা খৰচ নহওক কিয়, দানাটো খোৱালে খুবেই ভাল। দানাটো নোখোৱাই বোলে যদি আমি পইচা ৰাহি কৰিছোঁ, সেইটো হয়, কিন্তু দানাটো নোখোৱালে পিছত কি হ'ব, গাখীৰলৈ প্ৰব্লেম হ'ব, পোৱালিবোৰ লেৰেলা চেপেটা হ'ব, মাকে গাখীৰ কমকৈ দিবলৈ পাৰিব। গতিকে পিছৰখিনিলৈ সমস্যা আহিব, প্ৰব্লেম আহিব। সেইকাৰণে গাভিনী গাহৰি সদায় পেকেট দানা, এক্সট্ৰাকৈ গাভিনী গাহৰি খোৱা দানা পায়, সেই দানাটো আপোনালোকে ইউজ কৰিব, খুৱাব। তেতিয়া পিছলৈ পোৱালিবোৰ গ্ৰ'থ হয়, মাকেও কষ্ট নাপায়, গাখীৰো সৰহকৈ দিব পাৰে। তো তেনেকৈ দানাটো খুৱাব লাগে। যদি ঘৰুৱা দানা ইউজ কৰে, কিন্তু তেতিয়া মিনাৰেল মিক্সাৰটো আপোনালোকে খুৱাই থাকিব। 1 কেজিৰ পেকেট পায়, 5 কেজিৰ পেকেট পায়, তো আপোনালোকে মিনাৰেল মিক্সাৰ খুৱাই দিব যদি ঘৰুৱা লোকেল দানাটো খুৱায়। তো বন্ধুসকল, মই ভিডিঅ'টো বৰ দীঘলীয়া কৰিব বিচৰা নাই, ইয়াতকৈ শ্বৰ্টকৈ থ'ব বিচাৰিছিলোঁ। কিন্তু কথা পাতি থাকোঁতে ইটোৰ পাছত সিটো কথা ওলায়ে থাকে, আহিয়ে থাকে মনলৈ, শিকোৱাই শেষেই নহয় দেখিছোঁ। তো গতিকে আজি এই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। আৰু মোৰ পৰা এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা জানিব পাৰিলে বা শিকিব পাৰিলে, কিবা যদি ভাল লাগিল, তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে চাইছে, প্ৰথমবাৰলৈ মোৰ চেনেললৈ যদি আহিছে, সেইসকল ব্যক্তিয়ে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ মোৰ গাহৰি পালক বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকক ইমানতে এৰিব বিচাৰিছোঁ। তো সকলো গাহৰি পালকলৈ বাই বাই।